এভাগ হ'ল হৰিনামৰ মহিমা নাৰায়ণ কবচ। এই নাৰায়ণ কবচ ভাগ আমাক এজন সৰসজ্জাত পৰি থকা এজন বৃদ্ধ দেউতা মানে ভকতে আমাক অৰ্পণ কৰি থৈ গৈছে। গতিকেলৈ এই হৰিনামৰ মহিমা ভাগৰ বা নাৰায়ণ কবচ ভাগ আমাক যে অৰ্পণ কৰিলে, তেখেতে কৈছিল যেতিয়া সৰসজ্জাত বুলি ক'ব লাগিব, একেবাৰে অসুস্থ, তেখেত উঠিব নোৱাৰে, সেই সময়তে তেখেতে আমাক আমন্ত্ৰণ কৰি এই ভাগ অৰ্পণ কৰিছিলে। তেখেতৰ পুতেক বোৱাৰীয়েকৰ হতুৱাই আমাক দি গৈছে। তেখেতে কৈছিলে বাপ আই আমাক ইমান মৰম কৰে, ইমান সহায় কৰে, গতিকেলৈ তেখেতলোকক মই কি দি থৈ যাম। গতিকেলৈ মই মোৰ নিজৰ পৰিশ্ৰমৰ দুপইচাৰে এই নাৰায়ণ কবচ ভাগ আনিছিলোঁ। আৰু এভাগ আছে, সেয়া মই পাছত দেখাম। দুভাগ কিতাপ আমাৰ দুয়োজন বাপ আৰু আই আমাৰ কাৰণে আগবঢ়াই থৈ গৈছে। গতিকেলৈ এই কিতাপ ভাগ, এই পুথিভাগ আমি মৰমেৰে ৰাখিছোঁ। তেখেত যদিও স্বৰ্গগামী হ'ল, তথাপিও আমি তেখেতৰ এই মৰম, তেখেতৰ এই ভক্তি ভৰা মৰম শিৰোগত কৰি আমি আজি আলফুলে ৰাখিছোঁ। তেখেতক যেন জীয়াই ৰাখিব পাৰোঁ, তাৰে কেইটামান অধ্যায় আমি আপোনালোকৰ আগত পাঠ কৰিম। মই পাঠ কৰি এই নাৰায়ণ কবচ ভাগ সকলোখিনি আটাইখনে মই পাঠ কৰি পেলাই মই এই মোৰ মোবাইলতে ইউটিউব চেনেলতে মই সংযত কৰি ৰাখিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। আৰু সেয়ে মই এই ভাগ আজি আপোনালোকৰ আগত অৰ্পণ কৰিছোঁ, আগবঢ়াইছোঁ। কৃষ্ণ তেওঁ বিদেহী আত্মাৰ সদ্গতিৰ অৰ্থে সুঁৱৰিছোঁ। কৃষ্ণ এক দেৱ দুখ কাল মায়াদিৰো অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত